হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। পুনৰ চাকৰি মুকলি হৈ আছে বন্ধুসকল। গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট মুকলি হৈ আছে, অৰ্থাৎ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ মুকলি হৈ আছে। 8 পাছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ কাৰণে 40 বছৰলৈকে পাৰিব এপ্লাই কৰিবলৈ। 15 দিনৰ ভিতৰত এপ্লাই কৰিব লাগিব। আমি সকলোখিনি কথা আলোচনা কৰিম। ভিডিঅ'টোত চাই থাকিব শেষলৈকে। আৰু যদি চেনেলটোত নতুন আহিছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। আৰ্য বিদ্যাপীঠ কলেজ গুৱাহাটী, আৰ্য বিদ্যাপীঠ কলেজত পদ মুকলি হৈ আছে। গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট মুকলি হৈ আছে। লাষ্ট ডেট 15 দিন, অৰ্থাৎ 15 দিনৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব লাগিব। আৰ্য বিদ্যাপীঠ কলেজ গুৱাহাটী, 3টা লাইব্ৰেৰী এছিষ্টেণ্ট আৰু লেবৰেটৰী BA পোষ্ট খালী হৈ আছে। আৰ্য বিদ্যাপীঠ কলেজ ৰিকুৱাৰমেণ্ট 2024। ইয়াত প্ৰথম পদটো ওলাই আছে লাইব্ৰেৰী এছিষ্টেণ্টৰ। ইয়াত টোটেল পোষ্ট ওলাইছে এটা। আনৰিজাৰ্ভ হৈ আছে, অৰ্থাৎ সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে। গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা, আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'লে এপ্লাই কৰিব পাৰিব। আৰু ৰিকগনাইজড কলেজ ইনষ্টিটিউট, কলেজ বা ইনষ্টিটিউটৰ পৰা পাছ কৰা হ'ব লাগিব, ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা। আৰু ডিপ্ল'মা বা চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব। কম্পিউটাৰ কোৰ্চ কৰা, মানে কম্পিউটাৰৰ বিষয়ে আপোনালোকৰ জানিব লাগিব। মিনিমাম 3 মান্থৰ, মানে 3 মাহৰ এখন কম্পিউটাৰ ডিপ্ল'মা বা চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব। আৰু ৱৰ্কিং নলেজ, আপোনালোকে কামৰ জ্ঞান থাকিব লাগিব কম্পিউটাৰ। আছামিজ আৰু ইংলিছ টাইপিং কৰিব পাৰিব লাগিব। MS Word আৰু চিম্পল এক্সেল জানিব লাগিব। 2 নম্বৰ পদটো ওলাই আছে লেবৰেটৰী BA। ইয়াত টোটেল পোষ্ট আছে 2টা। আনৰিজাৰ্ভৰ কাৰণে আছে এটা, SC কেণ্ডিডেটৰ কাৰণে আছে এটা। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে 8 পাছ। অকল 8 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব লেবৰেটৰী BA কাৰণে। আৰু ইয়াৰ কাৰণে এজ লিমিট বিচৰা হৈছে 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। 5 বছৰ SC ST কেণ্ডিডেটৰ কাৰণে, আৰু 3 বছৰ OBC MOBC, আৰু 2 বছৰ এক্স ছাৰ্ভিচমেন, আৰু 10 বছৰ PWD কেণ্ডিডেটৰ কাৰণে এজ ৰিলেক্সেশ্যন দিয়া হ'ব। আৰু ইয়াৰ কাৰণে PRC লাগিব আপোনালোকৰ। PRCখন থাকিব লাগিব, অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেটখন থাকিব লাগিব। আৰু আপোনালোকে লোকেল লেংগুৱেজ জানিব লাগিব। ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। ইয়াৰ কাৰণে ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু সেই ফৰ্মখন ফিল আপ কৰি আপোনালোকে লগত কমপ্লিট বায়'ডাটা আৰু সকলোখিনি চাৰ্টিফিকেট আপোনালোকে জেৰক্স কৰি দিব লাগিব। আৰু ইয়াত আপোনালোকে ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব, নন ৰিফাণ্ডেবল ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব 500 টকা। অনলি ডাউন ইন ফেভাৰ অফ প্ৰিন্সিপাল আৰ্য বিদ্যাপীঠ কলেজ গুৱাহাটী 16 পেএবল এট গুৱাহাটী। আপোনালোকে এইটো এড্ৰেছতে কাটিব লাগিব। এড্ৰেছ উইথ 15 ডেইজ, 15 দিনৰ ভিতৰতে আপোনালোকে। আৰু 15 দিন সময়, মানে 30 তাৰিখে যিহেতু এডভাৰটাইজ প্ৰকাশ পাইছিলে, এডভাৰটাইজমেণ্ট 14 তাৰিখলৈকে, 14 ফেব্ৰুৱাৰীলৈকে আপোনালোকৰ সময় আছে। যিহেতু এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিলে 30/1/2024, 30 জানুৱাৰী দিনাখন। আৰু আপোনালোকৰ এতিয়া সময় আছে 14 ফেব্ৰুৱাৰীলৈকে, 14 ফেব্ৰুৱাৰী 2024। 14 ফেব্ৰুৱাৰী 2024ৰ আগতে এপ্লাই কৰি দিব যিসকল ইণ্টাৰেষ্ট হয় এপ্লাই কৰোঁ বুলি ভাবে। আৰু আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন, যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম, আপোনালোকে এইটো এড্ৰেছতে জমা দিব লাগিব। প্ৰিন্সিপাল আৰ্য বিদ্যাপীঠ কলেজ গুৱাহাটী 16 এইটো এড্ৰেছতে আপোনালোকে জমা দি থৈ আহিব। আৰু ইয়াৰ কাৰণে এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট ভিজিট কৰিব, ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব। আৰু আপোনালোকে এপ্লিকেশ্যন ফৰ্মখনো ডিছক্ৰিপশ্যনত পাই যাব, ডিছক্ৰিপশ্যনলৈ আহি ডাউনলোড কৰি ল'ব। গতিকে যিসকলে এপ্লাই কৰোঁ বুলি ভাবে আপোনালোকে অতি সোনকালে 14 ফেব্ৰুৱাৰীৰ আগতে এপ্লাই কৰি দিব। গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে। যদি চাই ভাল পালে লাইক এটা কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। ধন্যবাদ। জয় আই অসম।